মহানগৰীত পুনৰ দিন দুপৰতে চুৰিকাণ্ডৰ ঘটনা। এচি আৰু ফ্ৰিজৰ ৰিপেয়াৰিঙৰ এখন দোকানত দিন দুপৰতে চোৰে চলালে লুটপাট। নাৰেংগীৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। দোকানখনৰ মালিক ৰাণা বোস দোকানখনত নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাট। দোকানখনৰ কেছ বাকচ ভাঙি নগদ ধনকে ধৰি চোৰে লুট কৰি নিয়ে প্ৰায় 30,000 টকাৰো অধিক মূল্যৰ সামগ্ৰী। আমি এতিয়া আহিলোঁ জাষ্ট আহি কেনে চালোঁ এইবিলাক দোকানত পূৰা এনেকুৱা খুলি চলি আছে, পূৰা এনেকুৱা বস্তু ভিতৰৰ পৰা আমাৰ টুলছৰ বেগ আছিল, ডাঙৰ বেগ, তাৰ পৰা বস্তু চব কামৰ বস্তু আছিল, টুলছ বেগ আছিল, ডাঙৰ ডাঙৰ বস্তু চব উঠাই লৈ গৈছে। এই কেছ বাক্স ভাঙি দিছে মোৰ, প্লাছ এই ভিজৰ বস্তু ডাঙৰ ডাঙৰ বস্তু আছিল, দামী দামী বস্তু আছিল, চববিলাক গাইড কৰি দিছে, ভাঙি চাঙি এনেকুৱা। আমি আহি কেনে এতিয়া জাষ্ট আহি কেনে চালোঁ যে বস্তুবিলাক এনেকুৱা কৰি আছে। তো জাষ্ট আমি 7:30 দোকান খুলিলোঁ, খুলি কেনে মই কামত গ'লোঁ, আহি কেনে চালোঁ, জাষ্ট আহিলোঁ 1 ঘণ্টা হ'ল, 1 ঘণ্টাৰ ভিতৰত বস্তুবিলাক গাইড হ'লে ধৰিব গ'লে 20,000 টকাৰ মাল আছে দিয়া। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।